দাদা সমানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল এছএছ পাঠশালালৈ স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এডুকেশ্যনৰ বিষয়ে প্ৰশ্ন উত্তৰসমূহ যুগুত কৰিছে ৰুদ্ৰ শৰ্মা ছাৰে। 2021 বৰ্ষত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ ছাৰে যুগুত কৰি পঠাইছে। প্ৰথম পাঠটো আমি চাওঁ আহা। স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ, ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড ইন আছাম পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড। প্ৰথমতে আমি অতি চমু প্ৰশ্নৰ উত্তৰসমূহ চাম, যিবোৰ মূল্যাংকন আছে 1 নম্বৰকৈ। প্ৰথম প্ৰশ্ন, অসম মাধ্যমিক শিক্ষা আইনখন কিমান চনত গ্ৰহণ কৰা হৈছিল? ইন হুইচ ইয়াৰ আছাম ছেকেণ্ডাৰী এডুকেশ্যন এক্ট ৱাজ পাছড? 1961 চনত, ইন 1961। নেক্সট কুৱেশ্যন, কোন শিক্ষা আয়োগে শিক্ষাৰ 10+2+3 গাঁথনি পৰামৰ্শ দিছিল? উত্তৰ, কোঠাৰী আয়োগ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কিমান চনত স্থাপন কৰা হৈছিল? ইন হুইচ দ্য আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল ৱাজ এষ্টাব্লিছড? 1984 চনত, ইন 1984। জাতীয় শিক্ষা নীতি 1986 পৰামৰ্শ অনুযায়ী ভাৰতৰ প্ৰাথমিক শিক্ষা উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি? What was the name of the program adopted for improvement of primary education in India on the basis of national education policy? Operation Blackboard. ভাৰতৰ ভাগ্য শ্ৰেণীকক্ষত গঢ় লয় এই কথাষাৰ কোন আয়োগে আগবঢ়াইছিল? Destiny of India is now shaped in her classroom. This statement was given by which commission? Kothari Aayog, Kothari Commission. Modelier Aayogৰ মুঠ সদস্য সংখ্যা কিমান আছিল? What was the total number of members of Modelier Commission? 9 জন, 9 members. Modelier Aayogত থকা দুজন বিদেশী সদস্যৰ নাম লিখা। Name two foreign members of Modelier Commission. John Christie আৰু Dr. Kenneth Rashter William. অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি? Name the first secondary school of Assam. Guwahati Seminary. ECC সম্পূৰ্ণ ৰূপ কি? What is the full form of ECCE? Early Childhood Care and Education. কোঠাৰী আয়োগৰ মুঠ সদস্য সংখ্যা কিমান আছিল? What is the total number of members of Kothari Commission? 17 জন, 17 members. ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 গুৰি ধৰোঁতা ব্যক্তিজনৰ নাম কি? Who did take the initiative to formulate National Policy on Education 1986? প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, লেট প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী। NCERT সম্পূৰ্ণ ৰূপ কি? What is the full form of NCERT? National Council of Educational Research and Training. NIPA সম্পূৰ্ণ ৰূপ কি? What is the full form of NIEPA? National Institute of Educational Planning and Administration. কোঠাৰী আয়োগৰ সভাপতি কোন আছিল? Who was the president or chairman of Kothari Commission? Dr. D.S. Kothari. কোঠাৰী আয়োগত থকা দুজন বিদেশী সদস্যৰ নাম লিখা। Name two foreign members of Kothari Commission. Roger Rivelli আৰু H.L. Alvin. NREP সম্পূৰ্ণ ৰূপ কি? What is the full form of NREP? National Rural Education Program. গুৱাহাটী সেমিনাৰী বিদ্যালয় বৰ্তমানৰ নাম কি? What is the present name of Guwahati Seminary School? Cotton Collegiate বিদ্যালয়, Cotton Collegiate School. গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? In which year did Guwahati University was established? 1948 চনত, in 1948. অসম মাধ্যমিক শিক্ষা পৰিষদ সেৱা কিমান চনত গঠন কৰা হৈছিল? 1962 চনত, in 1962. অসম মাধ্যমিক শিক্ষা পৰিষদ সেৱাৰ এটা কাম উল্লেখ কৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰা, কণ্ডাকশ্যন অফ SSLC এক্সাম। মডেলিয়াৰ আয়োগৰ অন্য এটা নাম কি? মাধ্যমিক শিক্ষা আয়োগ, ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন। কোঠাৰী আয়োগৰ অন্য এটা নাম কি? ভাৰতীয় শিক্ষা আয়োগ, ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন। এতিয়া আহোঁ চমু প্ৰশ্নসমূহলৈ, যিসমূহৰ মূল্যাংকন আছে 2, অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ কাৰণে 2 নম্বৰকৈ আছে। নৱোদয় বিদ্যালয়ৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই বিদ্যালয় গ্ৰাম্য অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীক বিশেষ গুৰুত্ব প্ৰদান কৰে। এনে বিদ্যালয় আৱাসিক বিদ্যালয়। এই বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণৰূপে বিনামূলীয়া। 2 নম্বৰ প্ৰশ্ন, মডেলিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ যিকোনো দুটা আখুৱা উল্লেখ কৰা।
এই শিক্ষা ব্যৱস্থা পুথিগত যান্ত্ৰিক আৰু গতানুগতিক হোৱাৰ বাবে ব্যক্তিগত পাৰ্থক্য অনুসৰি ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰণ কৰিব পৰা নাই এই শিক্ষা ব্যৱস্থা পৰীক্ষামুখী হোৱাৰ বাবে যুক্তি চিন্তা নিজস্ব প্ৰতিভা আৰু আত্মপ্ৰচেষ্টাতকৈ মুখস্থ বিদ্যাত অধিক গুৰুত্ব দিয়া হৈছে কোঠাৰী আয়োগৰ যিকোনো দুটা সবল দিশ উল্লেখ কৰা আয়োগে দেশৰ শিক্ষা ব্যৱস্থা কৰ্মভিত্তিক আৰু উৎপাদন ভিত্তিক হিচাপে গঢ়ি তুলিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছে দ্বিতীয়তে পূৰ্বৰে পৰা চলি থকা 11 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ অৱসান ঘটাই এবছৰ বৃদ্ধি কৰি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক দিশত পৈণ্যতা লাভ কৰাত বিশেষভাৱে সহায় কৰিছে চতুৰ্থ প্ৰশ্ন শিক্ষাক বৃত্তিমুখীকৰণৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা বিজ্ঞানভিত্তিক শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা যাতে শিক্ষাক উৎপাদনৰ লগত জড়িত কৰিব পাৰি কৰ্ম অভিজ্ঞতা শিক্ষাৰ অংগ হিচাপে গণ্য কৰা মাধ্যমিক শিক্ষা সম্বন্ধে ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 আগবঢ়োৱা উল্লেখনীয় দিশ দুটা কি কি নতুন পদক্ষেপ স্থাপন কৰি মাধ্যমিক স্কুল স্থাপন কৰা আৰু মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণ কৰা কোঠাৰী আয়োগৰ যিকোনো দুটা দুৰ্বল দিশ উল্লেখ কৰা এই আয়োগে শিক্ষাৰ লক্ষ্যসমূহ দেখুৱাই দিছে যদিও এই লক্ষ্যসমূহত কেনেকৈ উপনীত হ'ব পাৰি তাৰ বিষয়ে একো কোৱা নাই এই আয়োগে দিয়া শিক্ষাৰ মাধ্যম আৰু ভাষা নীতিৰ পৰামৰ্শসমূহ বিৰোধমূলক আৰু বিতৰ্কমূলক সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষা ব্যৱস্থাত থকা বিভিন্নতা দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে জাতি ধৰ্ম লিংগ তথা বাধাগ্ৰস্ত নিৰ্বিশেষে সকলোকে প্ৰয়োজনীয় সা-সুবিধা দি শিক্ষাৰ বিকাশ কৰাকে সমতাৰ শিক্ষা বুলি ক'ব পাৰি নেতৃত্ব বিকাশৰ ক্ষেত্ৰত মডেলিয়াৰ আয়োগে আগবঢ়োৱা যিকোনো দুটা পৰামৰ্শ লিখা যেহেতু সুস্থ গণতন্ত্ৰ বিকাশৰ বাবে শিক্ষা অতি প্ৰয়োজনীয় সেইবাবে বিশ্ববিদ্যালয়সমূহে নেতৃত্ব শিক্ষাৰ দায়িত্ব বহন কৰিব লাগে ভাৰতৰ গৰিষ্ঠ সংখ্যক ব্যক্তিৰ শিক্ষা মাধ্যমিক পৰ্যায়তে শেষ হয় সেইবাবে মাধ্যমিক বিদ্যালয়সমূহে সাহিত্য কলা বিজ্ঞান ৰাজনীতি উদ্যোগ বাণিজ্য আদিৰ নেতৃত্বৰ যোগান ধৰিব লাগে অসমৰ মাধ্যমিক শিক্ষাৰ যিকোনো দুটা জ্বলন্ত সমস্যা উল্লেখ কৰা অসমৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ মানদণ্ড ভিন ভিন হোৱা দেখা যায় এই স্তৰত বৃত্তিমূলক শিক্ষাত অতি গুৰুত্ব দি শিক্ষা প্ৰদান কৰিব লাগে যদিও অসমৰ মাধ্যমিক শিক্ষা ইয়াক সঠিককৈ আগবঢ়াই নিব পৰা নাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ে এটি চমুটোকা লিখা 1964-66 চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শ মতে 1984 চনত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল গঠন কৰা হয় এই সংসদৰ প্ৰধান কাৰ্য হৈছে উচ্চতৰ মাধ্যমিক শিক্ষাৰ শৈক্ষিক মানদণ্ড উন্নত কৰা আৰু লগতে পৰীক্ষাৰ মূল্যায়ন ব্যৱস্থাৰ দায়িত্ব গ্ৰহণ কৰা শিশুকেন্দ্ৰিক শিক্ষা বুলিলে কি বুজা শিশুকেন্দ্ৰিক শিক্ষা বুলিলে আমি ইয়াকে বুজো যে প্ৰাথমিক স্তৰৰ কোন ছাত্ৰ-ছাত্ৰীক কেনেকৈ 100% উপস্থিত কৰাব পাৰি আৰু ক্ৰিয়াভিত্তিক কাৰ্যকলাপৰ যোগেদি কেনেকৈ পঠনীয় বিষয়বোৰৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি শাস্তি প্ৰদানৰ পৰিৱৰ্তে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থাৰ দ্বাৰা শিক্ষাক অনুশীলনৰ স্তৰলৈ উন্নীত কৰা হয় শৈশৱৰ শিশুৰ তত্ত্বাৱধান আৰু শিক্ষা ECCE বুলিলে কি বুজা শিশুসকলে যাতে এক আনন্দময় পৰিৱেশত থাকি যথোপযুক্ত বিকাশ লাভ কৰিব পাৰে তাৰ প্ৰতি এই শিক্ষানীতিয়ে গুৰুত্ব দিয়ে এনে শিক্ষা ব্যৱস্থাত পঢ়া লিখা আৰু অংক শিকোৱা বিধৰ শিশুকেন্দ্ৰিক আৰু ক্ৰিয়াভিত্তিক হ'ব লাগে